আমি কিয় পঢ়িব লাগে? Why we need to study? পৰীক্ষাত মাৰ্কস পোৱাৰ কাৰণে আমি পঢ়িব লাগে নেকি? নাকি আমি জীৱনত কিবা এটা ডাঙৰ কৰি দেখুৱাৰ কাৰণে পঢ়িব লাগে? আজিৰ এই ভিডিঅ'টোৱে তোমালোকৰ দৃষ্টিভংগী সলনি কৰি দিব। Hello my dear students and parents. Welcome to your dear teacher channel. আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম যে how we change our life through study. আমাৰ জীৱনটো কেনেকৈ আমি অধ্যয়নৰ দ্বাৰা সলনি কৰি দিব পাৰো সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। আহক অলপ সময় দি আমি সকলোৱে খুব মনোযোগ দি বুজি লওঁ। আমি যে ষ্টাডি কৰিব লাগে বা আমি যে অধ্যয়ন কৰিব লাগে, অধ্যয়ন কৰিলে আমাৰ ব্ৰেইন মগজু মজবুত হয়। মানে আমি ষ্টাডি কিয় কৰিব লাগে? ষ্টাডি কৰিলে আমাৰ ব্ৰেইনটো, আমাৰ মগজুটো মজবুত হয়, ষ্ট্ৰং হয়। কাৰণ যেতিয়া আমি ষ্টাডি কৰো নতুন নতুন ধাৰণাবিলাক আমি শিকিব পাৰো। আমাৰ ব্ৰেইনটো চিন্তা শক্তি, স্মৰণ শক্তি আৰু সমস্যা সমাধান কৰাত উন্নত হয়। আমাৰ ব্ৰেইনটো কি হয়? যেতিয়া আমি ষ্টাডি কৰো তেতিয়া আমাৰ চিন্তা শক্তি, আমাৰ স্মৰণ শক্তি আৰু আমাৰ বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰাত ব্ৰেইন উন্নত হয়। I mean এক্সপাৰ্ট হয়। এইটো হৈছে আমাৰ প্ৰথম পইণ্ট। আমি কিয় ষ্টাডি কৰিব লাগে? প্ৰথম পইণ্টটো সবেই বুজি পাইছা নহয়? কিয় পঢ়িব লাগে আমি পঢ়িলে কি হয়? আমাৰ স্মৰণ শক্তি, মনত ৰখাৰ ক্ষমতা যিটো, আৰু আমি নতুন নতুন ধাৰণাৰ বিষয়ে শিক্ষা পাওঁ, শিকো আৰু বিভিন্ন ধৰণৰ সমস্যাবিলাক সমাধান কৰাত আমি এক্সপাৰ্ট হওঁ। বুজি পাইছানে? এইটো হৈছে প্ৰথম পইণ্ট। অধ্যয়নে আমি যদি পঢ়ো, ষ্টাডি কৰো, তেতিয়াহ'লে আমাৰ আত্মবিশ্বাস বৃদ্ধি হয়। আমাৰ আত্মবিশ্বাস বৃদ্ধি হয়, মানে সেলফ কনফিডেন্সটো আমাৰ বৃদ্ধি হয়। সেইকাৰণে আমি ষ্টাডি কৰিব লাগে। যেতিয়া আমি ষ্টাডি কৰো, যেতিয়া আমি পঢ়ো, কিবা এটা অধ্যয়ন কৰো, অধ্যয়ন কৰাৰ পিছত আমাৰ মনত এনেকুৱা, আমাৰ অন্তৰৰ ভিতৰত এনেকুৱা এটা ধাৰণা আহে, এনেকুৱা এটা কনফিডেন্স আহে যে yes I can do it, এনেকুৱা ধৰণৰ ভাৱ আমাৰ মনত উদয় হয়। হয়নে নহয়? যেতিয়া আমি কিবা এটা শিকো, ভালকে বুজি পাওঁ, সেইটোৰ প্ৰতি আমাৰ কি হয়? কনফিডেন্স জন্ম লয়। হয়নে নহয়? সেইকাৰণে আমি বেছিকে ষ্টাডি কৰিব লাগে। ষ্টাডি কৰাৰ বহুত আমাৰ বেনিফিটছ আছে। খালি যে আমি ভাল মাৰ্কস পৰীক্ষাত পাম এইটো উদ্দেশ্য নহয়। ষ্টাডি কৰিলে আমাৰ জীৱনত কি হয়? সেলফ কনফিডেন্স বৃদ্ধি পায়, আত্মবিশ্বাস বৃদ্ধি পায়। তেতিয়া আমি নিজে কিবা এটা ডিসিশন লোৱাৰ, কিবা এটা সিদ্ধান্ত লোৱাৰ আমি ক্ষমতা পাওঁ বা আমাৰ ব্ৰেইনে সিদ্ধান্ত ল'বলৈ যোগ্য হৈ যায়। সেইকাৰণে আমি ষ্টাডি কৰিব লাগে। বুজি পাইছা? কাৰণ আত্মবিশ্বাসেই হৈছে জীৱনৰ সফলতাৰ মূল চাবিকাঠি। যাৰ আত্মবিশ্বাস আছে তেওঁ জীৱনত সফল হ'বই 100%। সেইকাৰণে আমি যদি আত্মবিশ্বাস বৃদ্ধি কৰিবলগীয়া আছে তেতিয়াহ'লে ষ্টাডি কৰিব লাগিব। আদাৰৱাইজ তোমাৰ আত্মবিশ্বাস, তোমাৰ সেলফ কনফিডেন্স বৃদ্ধি নাপায়। আৰু সেলফ কনফিডেন্স বৃদ্ধি পায় কিহৰ জোৰত? ষ্টাডিৰ জোৰত, প্ৰেক্টিছৰ জোৰত। আৰু প্ৰেক্টিছেই হৈছে মেইন হাতিয়াৰ যিটো আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰে। তৃতীয় নম্বৰ পইণ্টটো হৈছে আমাৰ জীৱনত ষ্টাডিটোৰ ইম্পৰ্টেন্স হৈছে ভাল ভৱিষ্যতৰ বাবে। জীৱনত আমাৰ ভাল ভৱিষ্যতৰ বাবে আমি ষ্টাডি কৰিব লাগে। হয়নে নহয়? কাৰণ যেতিয়া আমি জীৱনত কোনো কৰ্ম কৰিবলৈ যাওঁ, কোনো পৰীক্ষা দিবলৈ যাওঁ, যিকোনো কৰ্মক্ষেত্ৰত আমাৰ পূৰ্ণ জ্ঞানৰ দৰকাৰ হয়। পূৰ্ণ জ্ঞান থাকিলে, সেলফ কনফিডেন্স থাকিলে, আত্মবিশ্বাসটো থাকিলে আমি সেই কৰ্মটোত বা সেই চাকৰিটোত স্থান পাওঁ। হয়নে নহয়? সেইকাৰণে আমাৰ ষ্টাডিটো দৰকাৰ। কিহৰ কাৰণে? ভাল ভৱিষ্যত পোৱাৰ কাৰণে আমি অধ্যয়ন কৰিব লাগে। যদি আমাৰ উচ্চ শিক্ষা নাথাকে বা আমাৰ যদি অভিজ্ঞতা নাথাকে, যদি আমাৰ স্কিল নাথাকে, তেতিয়াহ'লে কিন্তু আমি ভাল কোনো চাকৰিত বা ভাল কোনো কামত বা ভাল কোনো প্লেটফৰ্মত গৈ আমি সিট নাপাওঁ, মানে স্থান নাপাওঁ। হয়নে নহয়? তাৰ মানে যেদিনাখনৰ পৰা তুমি ষ্টাডি কৰিবলৈ আৰম্ভ কৰিবা, জানিবা তোমাৰ জীৱনৰ কাৰণে তুমি এটা মজবুত ৰাস্তা তৈয়াৰ কৰি আছা। যেদিনাখনৰ পৰা তুমি ষ্টাডি আৰম্ভ কৰিবা, জানিবা সেইদিনাখনৰ পৰা তোমাৰ জীৱনৰ কাৰণে তুমি এটা মজবুত আৰু ক্লিয়াৰ ৰাস্তা তুমি সৃষ্টি কৰি আছা। সেইকাৰণে আমি ষ্টাডি কৰিব লাগে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বুজি পাইছানে নাই কিয় পঢ়িব লাগে? আমি ষ্টাডি কৰাৰ 4 নম্বৰ কাৰণটো হৈছে যেতিয়া আমি ষ্টাডি কৰো, ষ্টাডি কৰিলে আমাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা উন্নত হয়। যেতিয়া আমি ষ্টাডি কৰো, যদি আমি পঢ়ো, লিখা পঢ়া কৰো, তেতিয়াহ'লে আমি যিকোনো সিদ্ধান্ত লোৱাত আমাৰ ব্ৰেইন উন্নত হয়। আমি যিকোনো সিদ্ধান্ত আমি ইজিলি ল'ব পাৰো। কাৰণ সেইখিনি বোধগম্যতা, সেইখিনি বোধ শক্তি আমাৰ সৃষ্টি হৈ যায়, গঢ় লৈ উঠে। সেইকাৰণে আমি লিখা পঢ়া কৰিব লাগে। এনেকুৱা কথা নহয় যে কাৰোবাৰ বয়স বৃদ্ধি হৈছে বা বেছি বয়স হ'লে যে ভাল সিদ্ধান্ত ল'ব পাৰিব, সঠিক সিদ্ধান্ত ল'ব পাৰিব, তেনেকুৱা নহয়। সঠিক জ্ঞানেহে সঠিক সিদ্ধান্ত ল'ব পাৰি। আৰু জীৱনত
সিদ্ধান্ত লোৱাটো এটা বহুত গুৰুত্বপূৰ্ণ কাম বুজি পাইছানে নাই কাৰণ আমি জীৱনত কি কৰিম তাৰ কাৰণে সঠিক সিদ্ধান্ত সঠিক পথ বাছনি কৰাটো অতি গুৰুত্বপূৰ্ণ সেই কাৰণে আমি ভালদৰে ষ্টাডি কৰিব লাগে বুজি পাইছা নহলে কি হও আমি বিপথে পৰিচালিত হৈ যাও সেই কাৰণে ভালদৰে ষ্টাডি কৰিব লাগে পঢ়া শুনা কৰাৰ উদ্দেশ্য খালি আমি যে পৰীক্ষাত মাৰ্কস পাব লাগে হেতু নহয় কিন্তু বহুত কথা আছে ষ্টাডি কৰাৰ বুজি পাইছা ষ্টাডিটোৱে আমাৰ জীৱনত সকলো ক্ষেত্ৰতে আমাৰ জীৱনটো পৰিচালিত কৰাৰ কাৰণে প্ৰয়োজন হয় কি ষ্টাডি মৰম ছাত্ৰ-ছাত্ৰীসকল সকলোকে কৈ আছো পেৰেন্টস এণ্ড ষ্টুডেন্টস সকলোকে কৈ আছো আমি কিয় পঢ়িব লাগে জীৱনত ডিসিপ্লিন শৃংখলা আৰু ভাল অভ্যাস গঠনৰ বাবে আমি পঢ়া শুনা কৰিব লাগে এটো 5 নম্বৰ পইণ্ট আমি কিয় পঢ়িব লাগে নিজৰ কাৰণে ভাল অভ্যাস গঢ় লোৱাৰ কাৰণে ভাল হেবিট তৈয়াৰ কৰাৰ কাৰণে আমি অধ্যয়ন কৰিব লাগে যেতিয়া আমি দৈনিক লিখা পঢ়া কৰো এটা নিয়মাৱৰ্তিতাৰ মাজত এটা ৰুটিনৰ মতে এটা নিৰ্দিষ্ট সময় অনুযায়ী যেতিয়া আমি লিখা পঢ়া কৰো এই লিখা পঢ়াৰ যি দৈনিক পঢ়নৰ যেটো সিস্টেম এইটোৱে কি কৰে জানে এইটোৱে আমাক নিয়মৰ প্ৰতি দায়বদ্ধতা শিকায় সময় ব্যৱস্থাপনাৰ প্ৰতি আমাক দায়বদ্ধতা শিকায় আৰু দায়িত্ববোধৰ এই সকলো ধৰণৰ বিষয়বস্তুৰ প্ৰতি আমাক অৱগত কৰায় কিহে যেতিয়া আমি নিয়মিতভাৱে দৈনিক লিখা পঢ়া কৰো যেতিয়া কোনো এজন ব্যক্তি দৈনিক কোনো এটা টাইমত কাম কৰি থাকে নিয়ম অনুসৰি দৈনিক ৰুটিন অনুসৰি তেতিয়া তেওঁৰ কি হয় তেওঁৰ জীৱনত এটা নিয়ম সৃষ্টি হয় আৰু তেওঁৰ জীৱনত এটা সময়ৰ ব্যৱস্থাপনাৰ সৃষ্টি হয় মানে কোন সময়ত কোনটো কাম কেতিয়া কৰিব লাগিব তাৰ এটা ডিসিপ্লিন তেওঁৰ ভিতৰত গঢ় লৈ উঠে সেই কাৰণে আমি পঢ়িব লাগে আৰু দায়িত্ববোধৰ যেটো ক্ষমতা সেইটো তেওঁৰ জীৱনত গঢ় লৈ উঠে বুজি পাইছে সেই কাৰণে আমি লিখা পঢ়া কৰিব লাগে কাৰণ বৰ্তমান সময়ত আমাৰ যি সমাজত যি লৰাছলিবিলাক আছে ম্যাক্সিমাম লৰাছলিয়ে কি নামানে কোনো নিয়ম নীতি নামানে কোনো ডিসিপ্লিন নাই কোনো ডাঙৰক সন্মান কৰা বা যেনেকৈ আমি নীতি শিক্ষা পাব লাগে সেইবিলাক নাই আমি লিখা পঢ়াটো কৰাৰ বহুত উদ্দেশ্য আছে জীৱনত শৃংখলা আৰু ভাল অভ্যাস গঢ় লৈ উঠে 6 নম্বৰ পইণ্টটো হৈছে লিখা পঢ়া কৰিলে আমাৰ কি হয় লিখা পঢ়া কৰিলে আমাৰ যি মাইন্ডসেট এইটো ডেভেলপ হয় আমাৰ চিন্তা শক্তিৰ আমাৰ যি মানসিকতা ইয়াৰ উন্নতি ঘটে ইয়াৰ বিকাশ ঘটে মাইন্ডসেট ডেভেলপ হয় লিখা পঢ়া কৰিলে আমাৰ মনত নতুন দৃষ্টিভংগীৰ সৃষ্টি হয় লিখা পঢ়া কৰিলে সকলো ধৰণৰ মানে পৃথিৱীত যিমান মানুহ আছে বহু মানুহৰ প্ৰতি আৰু সাংস্কৃতিক প্ৰযুক্তিবিদ্যা বৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰতি আমাৰ মন মানসিকতাৰ উন্নতিৰ সৃষ্টি কৰে কিহে লিখা পঢ়ায় যেতিয়া আমি ভালকে ষ্টাডি কৰো আমাৰ মনটো আমাৰ দৃষ্টিভংগী সকলো চেঞ্জ হৈ যায় পৃথিৱীত বহুত সংস্কৃতিৰ বিষয়ে আমি শিক্ষা পাও সেই সংস্কৃতিবিলাকৰ প্ৰতি আমাৰ এটা ধাৰণা সৃষ্টি হয় পজিটিভিটি সৃষ্টি হয় সেই কাৰণে আমি লিখা পঢ়া কৰিব লাগে আমাৰ মনত বৈজ্ঞানিক চিন্তাধাৰা সৃষ্টি হয় এই সকলো বিষয়ত আমাৰ মন উন্নত হয় বুজি পাইছা সেই কাৰণে আমি লিখা পঢ়া কৰিব লাগে 6টা বিষয় মই কলো যে লিখা পঢ়া আমি কিয় কৰিব লাগে যে কেৱল মাত্ৰ খালি আমি পৰীক্ষাত মাৰ্কস পোৱাৰ কাৰণে লিখা পঢ়া কৰিব লাগে বা আমি কিবা এটা চাকৰি পোৱাৰ কাৰণে লিখা পঢ়া কৰিব লাগে নো চাকৰিটো এটা পইণ্ট কিন্তু আৰু বহুত দিশ আছে যাৰ কাৰণে আমি লিখা পঢ়া কৰিব লাগে আৰু এনেকুৱা ধৰণৰ ভিডিঅ পৰৱৰ্তী সময়ত পোৱাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি দিবা আজি ইমানতে সামৰিছো কিন্তু মনত ৰাখিবা লিখা পঢ়া মানে খালি কিতাপ মেলি বহি থকা নহয় লিখা পঢ়া মানে হৈছে জীৱনক উন্নত কৰাৰ এক জীৱন যাত্ৰা see you in the next video thank you bye bye